তাৰিখে যিটো এক্সিডেণ্ট ৰোধৰ যিটো ব্যৱস্থা ল'লে সেইটো যাতে এদিনৰ চমক হৈ নাথাকে যে দুদিনৰ কাৰণে আমি চমক এটা সৃষ্টি কৰিলোঁ তাৰপিছত সকলো শেষ আমি উৰুকাৰ দিনা ফাকুৱাৰ দিনা দেৱালীৰ দিনা এই সকলো সময়তে আমি যাতে এক্সিডেণ্টৰ নহবৰ কাৰণে আমি কাম কৰিব পাৰোঁ তাৰ কাৰণে আমি আৰক্ষীক কৈছোঁ আৰু বাইকত যাতে আৰোহী আৰু চালক দুয়োজনে হেলমেট পিন্ধে তাক আমি নিশ্চিত কৰিব কৈছোঁ থ্ৰু আউট দ্য ইয়াৰ যে অকল নতুন বছৰৰ কাৰণে নহয় এনেকুৱাটো এক্সিডেণ্ট এনেকুৱা নহয় যে 31 তাৰিখে এক্সিডেণ্ট হ'ব 7ত নহ'ব এক্সিডেণ্টৰ মাত্ৰাটো আমি কেনেকৈ কমাই আনিব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰোঁ এটা নতুন দিশ আমি আলোচনা কৰিছোঁ সেইটো হ'ল আপোনালোকে চাব যে বেংক ফ্ৰড আমাৰ নামত আমাৰ কাৰ্ড আমাৰ ফোন নম্বৰ ব্যৱহাৰ কৰি বহুতে টকাটো লৈ গুচি যায় পিছত আমি গম পাওঁ এইবিলাক নাইজেৰিয়াৰ পৰা লৈ গ'ল ক'ৰবাৰ পৰা লৈ গ'ল এই যিটো চাইবাৰ ক্ৰাইম বুলি কয় চাইবাৰ ক্ৰাইমত বহুতবিলাক অংগ আছে বেংক ফ্ৰড ইজ ওৱান অফ দ্য কম্পনেণ্ট বাকী চাইবাৰ ক্ৰাইমত আৰু বহুত বস্তু পৰে ফেচবুকত কৰা ইউটিউবেদি মানুহক মিছলিড কৰা পৰ্নোগ্ৰাফি বহুত আছে বাট বেংক ফ্ৰড ইজ ইম্পৰ্টেণ্ট এলিমেণ্ট ইন দ্য চাইবাৰ ক্ৰাইম অসমত আপোনালোকে এইবাৰ জানি ভাল পাব যে যদি 1 লাখ টকা এনেকৈ মানুহক বেংকিং ফ্ৰড কৰিছে আমাৰ পুলিচে 30,000 টকা উভতাই আনিব পাৰিছে ডেট ইজ হাইয়েষ্ট ইন দ্য কাণ্ট্ৰি 70 টকা পৰা নাই কিন্তু আমি 30 টকা পাৰিছোঁ ডেট ইজ হাইয়েষ্ট ইন দ্য কাণ্ট্ৰি কাৰণ এটা নম্বৰ আছে সেই নম্বৰটোত যেতিয়া আমাৰ ফোন কৰি দিয়াৰ লগে লগে ধৰক আজি আপোনাৰ এনেকুৱা এটা ফ্ৰড হ'ল আপুনি 155260 ফোন কৰি দিয়ে ফোন কৰি দিয়াৰ লগে লগে অসম পুলিচৰ এইটো 24 আৱাৰ্ছ হেল্পলাইন 155260 আমি লগে লগে বেংকটোক কৈ দিম যে চক এইটোৰ সন্দেহ আছে এইটো ট্ৰেনজেকশ্যন নকৰিব উই কেন কিপ দ্য বেংক হোল্ড ফৰ 24 আৱাৰ্ছ টকাটো নাযাব 24 আৱাৰ্ছলৈকে 24 আৱাৰ্ছৰ ভিতৰত আমি কেছ ৰেজিষ্টাৰ কৰি কেছৰ কাগজখিনি পঠাই দিলে বেংকে ফাইনেলি ৰখাই দিয়ে অলপ পেইনষ্টেকিং কাম কেতিয়াবা ৰাতি 12টাত ফোন আহে 12টাতে আমাৰ মানুহে আকৌ বেংকক জনাব লাগে তাৰপিছত 24 ঘণ্টাৰ ভিতৰত ক্ৰাইমটো ইনভেষ্টিগেট কৰি পেলাই বেংকক ৰিপৰ্ট দিব লাগে যাতে বেংকে ফাইনেলি টকাটো জেনুইন মানুহজনৰ একাউণ্টলৈকে উভতাই দিয়ে চাইবাৰ ক্ৰাইমৰ ওপৰতো আমি বহুত দীঘলীয়াকৈ কথা পাতিছোঁ ইনক্লুডিং দিছ 155260 ওপৰত যাতে পুলিচে ৰাতি হ'লেও খবৰ পোৱাৰ লগে লগে কাৰণ 24 ঘণ্টাত কৰিব লাগিব 24 ঘণ্টাতকৈ বেংকক আমি বেছি ধৰি ৰাখিব নোৱাৰোঁ ৰাতি 2টাত যদি আমি ফোন কৰি ব্লক কৰিলোঁ নেক্সট ৰাতি 2টা বজাৰ ভিতৰত কাগজ গৈ বেংকে পাব লাগিব কাৰণে নেক্সট দিনাখন অ'চিজনে চব কাম বাদ দি এইটো কৰিব লাগিব বহুত আমাৰ অ'চি আছে মোবাইল নাচাই মোবাইলতে পৰি থাকে কাৰণ গুৱাহাটীৰ পৰাহে খবৰটো ধৰক দুলীয়াজান থানাত আহিলে দুলীয়াজান থানাৰ অ'চিয়ে মোবাইল খুলিয়ে নাচালে 24 ঘণ্টা পাৰ হৈ গ'ল আপোনাৰ টকা বেংকে ক্ৰেডিট কৰি দিব এই ধৰণৰ এটা নতুন পুলিচিঙলৈকে যে নহয় মোবাইল খুলিব মোবাইল চাব ৰাতিয়ে ৰিপৰ্ট দিব এটা নতুন পুলিচিঙলৈকে আমি যাব খুজিছোঁ আমাৰ এই যে আমি ক'লোঁ PVR ড্ৰাইভ পুলিচ ভেৰিফিকেশ্যন ডেথ ৰিপৰ্ট এক্সিডেণ্ট ৰিপৰ্ট এতিয়া আমি এটা পাব্লিক গ্ৰিভান্স পৰ্টেল এটা আমি খুলি পেলাম যাতে ৰিপৰ্টবিলাক মানুহে পৰ্টেলৰ পৰাই নামাই ল'ব পাৰে ফিজিকেল কৰিব নালাগে মই যিটো ক'লোঁ এইবাৰ আমি 1,32,000 কেছ আমাৰ ৰেজিষ্টাৰ হৈছে তাৰ বিপৰীতে আমি নিষ্পত্তি কৰিছোঁ 1,34,000 কেছ কোনোবা অৰ্গেনাইজেশ্যনে যদি বন্ধ দিয়ে মানুহৰ যিটো লছ হ'ব সেই অৰ্গেনাইজেশ্যনটোৱে ঘূৰাই দিব লাগিব কিন্তু আমি কেতিয়াও সেই পিটিশ্যনখন কোৰ্টত কৰা নাছিলোঁ এতিয়াৰ পৰা আমি সিদ্ধান্ত লৈছোঁ ছাপ'জ যি সংগঠনে বন্ধ দিয়ে সেই সংগঠনে দিনটোৰ যিটো লছ হ'ব সেই মানুহখিনিক নেক্সট দিনা ঘূৰাই দিব লাগিব চ' গভৰ্ণমেণ্টে সেই লছটো টেণ্টেটিভলি ফিক্স কৰি আমি কোৰ্টত আবেদন কৰিম দেন কোৰ্টে ডিচাইড কৰিব আমি বন্ধ দিয়াৰ অধিকাৰটো আছে যদি কোনোবাই বন্ধ দিব খোজে আমিতো বাধা দিব নোৱাৰোঁ
কিন্তু বন্ধ দিয়াৰ পিছত চৰকাৰে কি কৰিব লাগে তাৰ ওপৰত হাইকোৰ্টৰ অৰ্ডাৰ আছিলে কিন্তু আজি আমি ইমান দিনে হাইকোৰ্টক মনা নাই এতিয়া আমি হাইকোৰ্টক মানি আমি লজিক্যাল কামখিনি কৰিব লাগিব গতিকে সেইটো ক্ষেত্ৰত আমি সকলো সংগঠনৰ লগত এটা সুসম্পৰ্ক বিচাৰোঁ কিন্তু আমাৰ এটাই ৰিকুৱেষ্ট যে আইন আপোনালোকে হাতত নল'ব আমাৰ ওপৰত বিশ্বাস ৰাখক যদি অইল ইণ্ডিয়াই কৰবাত কিবা বেয়া কাম কৰিছে আন ব্যৱসায় বেয়া কাম কৰিছে চিধাই আপোনালোকে বন্ধটো দি নিদিব মানুহৰ ক্ষতি হয় আমাৰ ওপৰত ফেইথ ৰাখক আমি যদি নিষ্পত্তি কৰিব নোৱাৰোঁ তেতিয়া আপোনালোকে কিবা চিন্তা কৰক আজি কোনোবা পুলিচে এজন ল'ৰাক এৰেষ্ট কৰিলে বিষয়টো মুখ্যমন্ত্ৰীক জনাব গৃহমন্ত্ৰীক জনাব টেলিফোনত কথা পাতিব আমি যদি কিবা এটা কৰিব নোৱাৰোঁ বা আমি যদি এটা পজিটিভ বা নিগেটিভ আনচাৰ দিব নোৱাৰোঁ তেতিয়াহে পিছদিনাখন বন্ধ হ'ব তো লগে লগে সাংবাদিকক মাতি আনিলোঁ বন্ধ কৰি দিলোঁ তো এই যে প্ৰচেছটোত কিমান মানুহৰ ডেইলি উপাৰ্জনটো নষ্ট হৈ যায় সেইখিনি আমি নাভাবোঁ আমি ভাবোঁ যে আমাৰ ল'ৰা 7জন মুকলি হোৱাটোহে ইম্পৰ্টেণ্ট এটা মোৰ দৃষ্টি যে নহয় মই আৰু 7 দিন বেছিকৈ জেলত থাকোঁ কিন্তু মানুহৰ কষ্ট হ'ব নিদিওঁ সেইটো আমাৰ মত হ'ব লাগে যদি আমি অসমৰ উন্নতি বিচাৰোঁ জয় আই অসম শব্দটোৰ এটা বহুত ডাঙৰ মিনিং আছে যিসকলে জয় আই অসম ক'ব তেওঁলোকৰ বন্ধ দিয়াৰ অধিকাৰে নাই কাৰণ ক'ৰ পৰা অসমৰ জয় হ'ব যদি মানুহ সিদিনাখন খাব নাই পোৱা ৰিক্সালাই খাব পোৱা নাই ঠেলালাই খাব পোৱা নাই ডেইলি ৱেজাৰ্ণাৰে খবৰ পোৱা নাই গতিকে অসমৰতো ইমান উন্নতি নহ'ব সেইকাৰণে আমি কৈছোঁ যে দিছ ইজ এ ৰেছপনচিভ গভৰ্ণমেণ্ট আমাৰ অফিচাৰে যদি কিবা বেয়া কাম কৰিছে আমাক কওক আমিও যদি ভাও দেখুৱাওঁ আপোনালোকৰ কাম নকৰোঁ আপোনালোকৰ কথা নুশুনো তেতিয়া ডেফিনেটলি আপোনালোকে আন্দোলন কৰিব বাট আমাক এটা সুযোগ দিয়ক এতিয়া যিটো ধৰণে আমাৰ উজনি অসমতে যিটো ধৰণে সৰু সৰু কথাত ব্যৱসায়ীৰ পৰা চান্দা আদি আমি তোলোঁ তাৰ ফলত আমাৰ ইমেজটো বহুত বেয়া হৈ গৈছে মই দিল্লী বোম্বাইত মানুহ লগ পাওঁ যে কাম আপোনালোকে ইণ্ডাষ্ট্ৰী বহক তিনিচুকীয়াত ডিব্ৰুগড়ত বোলে তাত যাব নোৱাৰি বহুত চান্দা তুলি বোলে গুৱাহাটীত আপোনালোকে আহক বোলে নহয় ইয়াত আহি বহুত দাদাগিৰি কৰে লয় বোলে বঙাইগাঁৱত আপোনালোক আহক বোলে নোৱাৰি ইয়াত আমি কাম ইণ্ডাষ্ট্ৰী কৰিব নোৱাৰোঁ আমাক চৰকাৰে ক'ৰ পৰা আনএমপ্লয়মেণ্ট ছল্ভ কৰিব সেইকাৰণে আমি নতুন ব্যৱস্থা এটাত সোমাব লাগিব আৰু মই পুলিচকো কৈছোঁ যে আপোনালোকে দল সংগঠন সকলোৰে লগত এটা সুসম্পৰ্ক ৰাখিব যাতে কোনেও এক্সট্ৰিম পৰ্যায়ত যাব নালাগে আমাৰ ইয়াতে দুটা মেজৰ প্ৰব্লেম বুলিয়ে জানো আপোনাৰ যিটো ৰাস্তাত মেইন ৰাস্তা আহিছে 2012 চন মানতে সেইটো অইল ইণ্ডিয়াই তেতিয়াই প্ৰায় 25 কোটিমান টকা ডিচি থ্ৰুৱেদি মানে PWD 4,800 will make it 2,400 already lot of my party colleagues has already surrendered their PSO so we have already streamlined one minister will get how much constitutional post those who are holding they will get how much and how one threat perception will be reviewed so all these things will result in the reduction of 50% of personal security officers আমাৰ আৰ্ম ফ'ৰ্চ স্পেচিয়েল ৰিভিউ যিটো 6 মাহৰ মূৰে মূৰে ৰিভিউ হয় আৰু আমাৰ ৰিভিউটো আহিব এট দ্য টাইম অফ মাৰ্চ আৰু অসম গভৰ্ণমেণ্টে অলৰেডি মই 1 তাৰিখে কৈছোঁ যে ইউ উইল চি চাম ৰেচনেলাইজেশ্যন কমপ্লিট উইথড্ৰয়েল ইন ওৱান গো ইজ নট পচিবল বাট ডেফিনেটলি আসাম গভৰ্ণমেণ্টে গোটেই বিষয়টো পজিটিভলি চিন্তা কৰি আছে এণ্ড হুৱেন ইট উইল কাম মাৰ্চত আমি যেতিয়া ৰিভিউ কৰাৰ সময় হ'ব মিড ৱেট ৰিভিউ নহয় এইটো ৰিভিউ হয় এট দ্য এণ্ড অফ দ্য 6 মান্থ so definitely people of Assam will hear a good news on that also somewhere we are maintaining contact অনানুষ্ঠানিক কথা বতৰা আমাৰ চলি থাকে কিন্তু কংক্ৰিট কথা বতৰালৈ নিবৰ কাৰণে মই 1 তাৰিখে কৈছোঁ যে কিছুমান আমাৰ
দুইটা পক্ষৰে কিছুমান সমস্যা আছে আৰু কথা বতৰাৰ মাজেদি সেই সমস্যাবোৰ দূৰ কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে হয় মোৰ লগত গাড়ী আছিলে 22খন মোৰ লগত নহয় মুখ্যমন্ত্ৰীৰ লগত মোৰ লগতনো কি আৰু চব মুখ্যমন্ত্ৰীৰ লগত গাড়ী আছিলে 22খন আমি সিদ্ধান্ত লৈছোঁ যে গুৱাহাটীত মোৰ লগত 8খন গাড়ী থাকিব কিন্তু এইবোৰ পুলিচৰ গাড়ী নহয় মোৰ লগত যিজন কেমেৰামেন যায় প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু চব পুলিচৰ গাড়ী মোৰ লগত 5খন 4খন কিবা এটা থাকিব বহুত বেছি নাথাকে বাট টোটেল কনভয় মোৰ লগত 7খন বা 8খন থাকিব কিন্তু যেতিয়া গুৱাহাটীৰ মই বাহিৰত আহোঁ কিছুমান নিয়ম আছে যে DC SP চিফ মিনিষ্টাৰৰ লগত একেলগে যাব লাগে গতিকে তেওঁলোকৰ লগত থকা 3খন গাড়ী যোগ হৈ গ'ল গুৱাহাটীৰ বাহিৰত আহিলে সেই জিলাৰ অভিভাৱক মন্ত্ৰীজন মোৰ লগত আহিব লাগে চ' তেওঁৰ লগত থকা আগ আৰু পিছফালৰ গাড়ীখন যোগ হৈ গ'ল গতিকে গুৱাহাটীৰ বাহিৰত ডেফিনেটলি CMৰ কনভয়ত অলপ গাড়ী বেছি দেখিব কিন্তু গুৱাহাটীত উইল মেইনটেইন ইট টু 7 to 8 ভেহিকল তাতকৈ আমি বেছি নাৰাখোঁ আৰু জেনেৰেলি মোৰ লগত অসম পুলিচৰ মানুহ খুবেই কম যিখিনি দিল্লীৰ পৰা দি থোৱা সিমানেই মই বহুত বেছি হেৰি কৰা নাই আৰু যদি অকণমান দিনকাল ভাল হয় এনেকুৱা এটা দিন দেখা পাম অসমত ডেফিনেটলি নেক্সট 5-10 ইয়াৰ্ছত যে আমাকনো ছিকিউৰিটি কিয় লাগে চ' উই আৰ ৱৰ্কিং টুৱাৰ্ডছ ডেট একেদিনাই সম্ভৱ নহয় চব কাম কিন্তু ডেফিনেটলি উই হেভ ষ্টাৰ্টেড এ জাৰ্ণি কোনেওতো আগত এইবিলাক কথা ক'ব সাহস কৰা নাছিলে চ' আমি সাহস কৰিছোঁ মানে আমি 5 বছৰত গোটেই বস্তুবিলাক এটা লজিকেল কনক্লুজনত লৈ যাম কাৰণ ছিকিউৰিটি লৈ থাকি মনটো বেয়া লাগি থাকে ভাল লাগি নাথাকে মই APSCৰ পুৰণা কথাবিলাক চোৱা নাই কিন্তু আমাৰ দিনততো নিকাই থাকিব ইয়াত কোনো বেয়া কাম ক'তো নহয় ইয়াতে অসমত আৰু এতিয়া বাকী পুৰণা কথা বিভিন্ন হাইকোৰ্টে চাই আছে তদন্ত চলি আছে সুপ্ৰিম কোৰ্টত কেছ আছে যিটো আগৰ চৰকাৰৰ দিনত যিটো স্থিতি আছিল সেইটো স্থিতি আমি মেইনটেইন কৰি ৰাখিছোঁ Sir, while appreciating your initiative on the war on drugs, I'd like to put in a question on narco-terrorism particularly. There have been certain issues related to this Karbi Anglong Jitu route where there has been number of times the drug mafia they have been escorted by armed militants. So you being at the forefront with the negotiation between the Naga outfits, you are playing some kind of a role, we believe, at the center also. So have you put it up with the outfit? As of now, two things. You see that there are some action which is to be taken within the jurisdiction of Nagaland or within the jurisdiction of Manipur. So I don't want to comment on that. But as far as Assam is concerned, we will not provide safe passage. আগতে কথাটো আছিল যে পাঞ্জাৱৰ দিল্লীত হিৰোইন গৈছে অসমত হয়তো পুলিচে একশ্যন লোৱা নাই চ' আছাম আনফৰ্চুনেটলি বিকাম এ কৰিডৰ চ' নাও উই হেভ টেকেন এনাফ মেজাৰ্ছ আৰু মই নাভাবোঁ যে আমি তেওঁলোকেও কিছুমান নতুন নতুন মেথড এডপ্ট কৰিছে আজিকালি কি কৰে গাড়ীবিলাকত তেওঁলোকে দেখাকৈ নানে তলত কিছুমান ৱেল্ডিং কৰি চেম্বাৰ বনাই লয় সেই চেম্বাৰৰ ভিতৰত তেওঁলোকে দি দিয়ে নৰ্মেল নাকা চেকিঙত এইবিলাক ধৰাত নপৰে চ' ইউ নিড হাৰ্ড ইণ্টেলিজেঞ্চ চ' আমি আমাৰ উই আৰ ফৰ্চুনেট ডেট উই হেভ এ ভেৰি এফিচিয়েণ্ট পুলিচ ফ'ৰ্চ আৰু দে আৰ অলছ' এডপ্টিং কাউণ্টাৰ মেজাৰ্ছ আৰু এতিয়া আপোনালোকে দেখিব যে বহুত মানুহে এতিয়া কয় যে অসমত নকৰোঁ বহুত ক্ৰাইম কৰা অসমত বাদ দি দিছে আৰু মইতো ভাবোঁ যে উইদিন 2 years আমি এটা আইডিয়েল পজিশ্যনত গুচি যাম Mr. Chief Minister, do you have... left. I wanted to ask whether the issue of border security was discussed, and especially since we are moving towards resolving the issues with our neighboring states, and there have been allegations, especially that from the Meghalaya side, the police there are influencing our villagers here to say that they want to go with the Meghalaya path. So where do you see, with Meghalaya, disputes are very, very small dispute. The present, if you see,
that there are dispute in Kamrup district, there are dispute in Kachar district, there are dispute in Karbi Anglong district. So we have not touched the Karbi Anglong. So if you exclude Karbi Anglong, then other 3 districts, the disputes are mostly on papers. So it is not a question of influencing you and me, because if you visit those sites, you can clearly see that which way the people wants to stay and which way administrative convenience lies. So I have been given an understanding by my colleague ministers Atul Bora, Piyush Hazarika and Chandra Mohan Patwari that dispute with Meghalaya has almost resolved. I have not seen the report, but before that we will discuss all parties. We will discuss with various organizations before finalizing the accord. With Arunachal also, in fact, our dispute was resolved in 1987 itself. But because of some technical issue at that point of time, we could not sign the agreement. There were some boundary commission. They have almost settled the dispute. They gave certain village to us. They gave certain village to Arunachal. They make certain village part of the forest. So now I am sure that once Meghalaya is done, we will be able to do the things with Arunachal also. But Nagaland is in Supreme Court. Mizoram, we have just started the process of negotiation. So Mizoram and Nagaland will take some time, but in 2022, if God willing, we will be able to complete our discussion and we will reach some kind of agreement so far as Arunachal and Meghalaya is concerned. আপোনালোকে আকৌ নতুনকৈ খবৰ ল'ব সব ঠিকে আছে একচুয়ালি সেইটো নাগালেণ্ডে বনোৱা নাছিলে কিছুমান টেলিফোন কোম্পানী আহি কিছুমান টাৱাৰ লগাইছিলে তেওঁলোকে ডিসপিউটটো বুজি পোৱা নাছিলে সো ইট হ্যাজ বিন ৰেক্টিফাইড নাও Yesterday, as a part of our strategy certificate in Assam, not over. Now, you had shared a marathon of 18 hours long in care. How was the feedback from here to help the government to take a call on repeal? You see, you must understand the technicalities of APSA. Many people are arguing without knowing what is APSA. APSA is linked with the army, not with paramilitary or Assam police. So in Assam, already army has withdrawn counter-insurgency operation from a large part of Assam's territory. So APSA is no longer required. So it is linked up with the army's presence. So we have renewed last APSA probably in the month of August 28th. August 28 we have renewed the APSA at that point of time. So 28 it will come for review. I have a discussion with Union Home Minister on this regard. He has given me certain guidelines. We are working on the basis of that guideline and I am sure that this debate will come to an end soon. অল ইণ্ডিয়া মেডিকেল আছে সেই মেডিকেলখন যথেষ্ট বহু মানুহ ইয়াত নিৰ্ভৰশীল নামৰূপ নাহৰকটীয়াৰ পৰা আদি কৰি ভালুকবাচলি বৰদবী আদি কৰি বিভিন্ন জেগাৰ মানুহে ইয়াত চিকিৎসা কৰিবলৈ আহে আমি এটা কথা সদায় অল ইণ্ডিয়া নিউজত কৈ আছোঁ যে এই মেডিকেলখন কলেবৰ কৰিব লাগে ইয়াত টেকন'লজি বা ৰাইজে এইটো গুড ছাজেশ্যন মই চেয়াৰমেনৰ লগত কথা পাতিম ডেফিনেটলি তেওঁলোকে কৰিব নেক্সট মানে এটা আলোচনাটো আগবঢ়াইছে সেইদিনা আমি শুনিলোঁ পইচা কিবা চেনেলত কৈছে যে আপোনাৰ ওপৰত ৰাজনৈতিক কোনোবাই নিদিবও পাৰে আপোনাক বাধা দিব পাৰে তেখেত এটা জেগাত আছে
আৰু মই এটা জেগাত আছোঁ, তেওঁ সিদ্ধান্ত তেখেতে ল'ব, মোৰ সিদ্ধান্তটো ডেফিনেটলি মই ল'ব নোৱাৰোঁ। মোৰ ওপৰততো থাকিবই, মই অসমৰ মানুহৰ কথা পাতিব লাগিব, বিধানসভাত পাতিব লাগিব, সৰ্বদলীয় বৈঠকত পাতিব লাগিব, দিল্লীত পাতিব লাগিব। মই অসমৰ মুখ্যমন্ত্ৰীহে, মইতো অসমৰ ৰজা নহয়। গতিকে পৰেশ বৰুৱা ডাঙৰীয়াই ঠিকে কৈছে যে মই সকলো সিদ্ধান্তটো অকলে ল'ব নোৱাৰোঁ, এইটোতো ফেক্ট অফ দ্য লাইফ। কিন্তু তাৰ মাজত এটা কথা নিশ্চিত যে অসমত শান্তি সকলোৱে বিচাৰে। সেইকাৰণে আমি আলাপ আলোচনা কৰি এটা পজিটিভ এনভাইৰনমেণ্টৰ মাজত কামটো আগুৱাই লৈ যাব লাগিব। খালি আপোনালোকে এটা কথা বিশ্বাস কৰি চলিব যে আলফাৰ ইছ্যুটো খুব কমপ্লেক্স, কাৰণ দে হেভ গান টু জাংগল এৰাউণ্ড 82 and 83। তেওঁলোকৰো বহুত মানুহৰ মৃত্যু হ'ল, আমাৰ বুলি মই একজেক্টলি নকওঁ, বাট ইন এ প্ৰচেছ বহুত মানুহৰ মৃত্যু হৈছে, ইনক্লুডিং আৰ্মি এণ্ড পেৰামিলিটাৰী ফ'ৰ্চেছ, এণ্ড কেজুৱেলিটি নাম্বাৰ ইজ ভেৰি ভেৰি হাই। চ' সংঘৰ্ষ যিমানে দীঘলীয়া হয় তাৰ সমাধানটো সিমানে কমপ্লিকেটেড হয়। সেইকাৰণে তেখেতেও এইটো কথা জানে আৰু ময়ো এইটো কথা জানো যে আমাৰ দুইটা পক্ষৰে কিছুমান কম্পালশ্যন আছে। গতিকে খুব লাহে লাহে গাঁঠি খুলি 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 এটা পৰ্যায়ত আমি সমাধানত উপস্থিত হ'ব লাগিব। কিন্তু যোৱা 8 মাহত আপোনালোকে দেখিছে যে তেখেতেও দুবাৰকৈ যুদ্ধবিৰতি আগবঢ়াইছে আৰু 15 আগষ্টতো তেখেতে অসম বন্ধ দিয়া নাই। মই আশা কৰিম 26 জানুৱাৰীটো যাতে তেনেকুৱা ধৰণৰ কোনো বন্ধ আদি নহয়, মই তেখেতক আপোনালোকৰ জৰিয়তে আজি মই এপিল কৰিম। অসম চৰকাৰেও বহুত ডাঙৰ কোনো অপাৰেশ্যন আলফাৰ এগেইনষ্টত আমিও লঞ্চ কৰা নাই। ক'ৰবাত যদি কোনোবা ৰিক্ৰুটমেণ্টৰ কাৰণে গৈছে, আমিতো ল'ৰাটোক যাব দিব নোৱাৰোঁ, আমিতো ল'ৰাটোক আনিবই লাগিব। ক'ৰবাত যদি কোনোবাই কৈছে যে অমুক ব্যৱসায়ীয়ে 10 লাখ টকা দিব লাগিব, তাততো আমি বাধা দিব লাগিব। বাট আমিও মিনিমামখিনিহে কৰি আছোঁ। তাৰমানে দুইটা পক্ষৰ মাজত এটা পজিটিভ ক'ৰবাত নহয় ক'ৰবাত এটা মানসিকতাৰ সৃষ্টি হৈছে যে ঠিক আছে, আপোনালোকেও আগবাঢ়ক, আমিও আগবাঢ়োঁ, এখোজ এখোজকৈ আগুৱাব লাগিব, কিন্তু 100 খোজমান যাব লাগিব। সেইকাৰণে ফটক কৰি মোক সাংবাদিকসকলে যেতিয়া সুধি থাকে, এইটো এনেকুৱা ডিছকাশ্যন নহয় যে চৰকাৰ গঠন কৰা আলোচনা, কালিয়ে গুচি যাম, ইয়াত 2টা MLA, তাত 5টা MLA, সেইটো নহয়। ইট ইজ এ ভেৰি টাফ থিং। আৰু ময়ো বিচাৰোঁ যে খুব লাহে লাহে হওক, লাহে লাহে হ'লে ই পাৰ্মানেণ্ট হ'ব। সোনকাল হ'লে হয়তো ক'ৰবাত আমাৰ মাজতে বেয়া পোৱা পুৰি হ'ব, লাষ্টত কামটো নহ'বগৈ। গতিকে এই লাহে 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 হৈ থাকিলে আমাৰ সকলোৰে কাৰণে মংগল। While you are the topic of the Ultama, can you tell us what is the progress in the growth of factions? I am in not touch with pro-talk faction because Government of India is directly talking to them. But yes, এটা কথা মই বিচাৰোঁ, যিটো কথা মই ভাৰত চৰকাৰকো কৈছোঁ, যে আলফা স্বাধীনৰ লগত কিবা এটা কথা পতাৰ আগতে বা আগবাঢ়ি যোৱাৰ আগতে প্ৰ'টকৰ লগত আলোচনাটো শেষ হ'ব লাগে। বিকজ দুইটা একে সময়তে হেণ্ডেল কৰি থাকিলে নাগালেণ্ডত যিটো কমপ্লিকেশ্যন মাজে মাজে হয়, বহুত গ্ৰুপৰ লগত আলোচনা কৰাটো কঠিন হৈ যায়। সেইকাৰণে